জীৱনত প্ৰথমবাৰ KFCত সোমালোঁ, মানে কোৰিয়ান আংকলছ কেফে। বহুতে নিশ্চয় সোমাইছে, বহুতে সোমোৱাও নাই। মই কিন্তু ফাৰ্ষ্ট টাইম সোমাইছোঁ দেই। যেনেকৈ বাহিৰৰ পৰা মানুহবিলাকে আহি আমাৰ ইয়াত অসমীয়া খানাৰ টেষ্টটো লয়, তেনেকৈ মই ভাবিলোঁ ময়ো কোৰিয়ান আংকলৰ মানে ফুডৰ টেষ্টটো লওঁ। তাৰপিছত সোমাই আহিলোঁ এয়া, আৰু কোৰিয়ানবিলাকেতো যি টি খাই দিয়ে, পোক চোক কিবাকিবি, মইতো সেইবিলাক খাব নোৱাৰোঁ। মানে ভিডিঅ'ত দেখি থাকোঁ যে মানে চাউলৰ পৰা কিবা এটা বনাই যে চিম্পলকৈ, যোনটো কিম্বাপ বুলি কয়। ভাবিলোঁ সেইটোকে ট্ৰাই কৰোঁ। তাৰপিছত মই ইয়াৰে মানে ৰেষ্টুৰেণ্টখনৰ মানে ভিউটো দেখাই দিছোঁ। তাৰপিছত এয়া দেখিছেনে মেনিউখন, ইয়াতে মানে ৰেটবিলাক আমাৰ এইফালৰ নিচিনাই আৰু কিমাননো আৰু আজিকালিচোন একো মানে সস্তা নহয়েই, চব দামেই। তাৰপিছত মই কলিং বেলটো টিপি দিলোঁ আৰু আহি গ'ল এয়া আমাৰ চুচি বুলি কয় আৰু কিম্বাপ বুলিও কয়। আৰু এইটো মানে মই ভিডিঅ'বিলাকত দেখি থাকোঁ, কোনোদিনে ট্ৰাই কৰা নাছিলোঁ। আৰু আমাৰ ইফালে মই মানে যোনবিলাক ৰেষ্টুৰেণ্টত সোমাইছোঁ পোৱা নাছিলোঁ, কিন্তু তাত মই মানে আৰু যিহেতু কোৰিয়ান ৰেষ্টুৰেণ্ট আছিলে তাতে মই ট্ৰাই কৰিলোঁ। আৰু ট্ৰাই কৰি মোৰ মুখৰ ৰিয়েকশ্যনটো চাই পিনে আপোনালোকে গম পাইছেই চাগে কেনেকুৱা পাইছোঁ মই। মানে একদমেই বেয়া পালোঁ, টেষ্টটো বহুতেই বেয়া। মই ভাবিছিলোঁ যিহেতু চাউলৰ পৰা বনাই মানে, আৰু ভিতৰত মানে আপোনাৰ ভেজিটেবলছ থাকে, যেনেকৈ গাজৰ, তিয়ঁহ, তাৰপিছত এগ ফ্ৰাই, কিছুমানে পনীৰো দিয়ে, তাত এগ ফ্ৰাই দিছিলে আৰু কিবা মাছ এটুকুৰা সৰুকৈ এনেকৈ দিছিলে। ভাবিছিলোঁ ভাল লাগিব বুলি খাই, কিন্তু মানে টেষ্টটো মানে ইমানেই বেয়া লাগিলে নহয়। মোৰ হাজবেণ্ডেতো মানে এটা বাইট দিয়ে তেওঁ মানে এনেকুৱা ৰিয়েকশ্যন দিলে, মানে নিগিলিলে মানে সেইখিনি গৈ ডাইৰেক্ট উলিয়াই দিলেগৈ, ক'লে যে মোৰ এইখিনি পেটলৈ গ'লে মোৰ বমি হৈ যাব। আৰু মোৰো ফাৰ্ষ্ট টাইমেই আছিল আৰু লাষ্ট টাইম আছিল কিম্বাপ।